নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ 2025 চনৰ দুৰ্গা পূজাত কোনকেইটা ৰাশি জাতক জাতিকাৰ বাবে চাকৰি, ব্যৱসায়, প্ৰেমৰ ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰত আৰু বিবাহৰ ক্ষেত্ৰত ভাল, আৰু কোনকেইটা ৰাশি জাতক জাতিকা চাকৰি, ব্যৱসায়, বিবাহ, কেৰিয়াৰ, ভালপোৱা, প্ৰেমৰ ক্ষেত্ৰত জীৱনটোত সমস্যাই দেখা দিব, সেই ৰাশি জাতক জাতিকাৰ বাবে আজি মই তোমালোকৰ আগত এই ভিডিঅ'টো লৈ আহিছোঁ। আজি মোৰ এই ভিডিঅ'টো তোমালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা, সকলোখিনি কথা জানিব পাৰিবা। মা দুৰ্গাই তোমালোকৰ মনৰ আশা তোমালোকে ভবামতে পূৰণ কৰিব। ধন্যবাদ। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যা সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে, মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ প্ৰিয় বন্ধু বান্ধৱী আৰু বয়োজ্যেষ্ঠসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি তুলা ৰাশি। প্লেনেট টেনজিছ আপোনাৰ পক্ষত আছে। তেওঁলোকৰ বহুত সন্মান কৰক আৰু সম্পূৰ্ণ আত্মবিশ্বাসেৰে নিজৰ কৃতিত্ব লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰক। মানে দুৰ্গা পূজা সময়ছোৱাত প্লেনেট টেনজিছ আপোনাৰ পক্ষত আছে বুলি কৈছে, আৰু তেওঁলোকক আপোনাক সন্মান কৰিবলৈ কৈছে আৰু আপোনাক কঠোৰ পৰিশ্ৰম কৰিবলৈ কৈছে। আপুনি নিশ্চিতভাৱে ইতিবাচক ফলাফল পাব। আপুনি যদি কঠোৰ পৰিশ্ৰম কৰি যদি কাম কৰে দুৰ্গা পূজা সময়ছোৱাত আপুনি ভাল ফলাফল পাব বুলি কৈছে। কামটোৰ প্ৰতি সামাজিক কাম কাজতো সন্মানজনক স্থান থাকিব। সামাজিক কাম কাজত আপোনাক অন্য ব্যক্তিয়ে সন্মান কৰিব পাৰে বুলি কৈছে দুৰ্গা পূজা সময়ছোৱাত। যদি কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত বিচ্ছিন্নতা পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে তাৰ বাবে আপুনি দায়ী হ'ব। আপুনি ঘনিষ্ঠ বন্ধুৰ লগত যদি, আত্মীয়ৰ লগত যদি কাজিয়া পেচাল তৰ্ক কৰে, আপোনাৰ সম্পৰ্ক বেয়া ফালে ঢাল খাব পাৰে বুলি কৈছে দুৰ্গা পূজা সময়ছোৱাত। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আপোনাৰ বিত্তীয় পৰিকল্পনাক ফলপ্ৰসূ কৰাৰ বাবে এইটোৱে সঠিক সময় আৰু আপুনি ইয়াত সফল হ'ব। বিত্তীয় পৰিকল্পনা ফলপ্ৰসূ কৰাত ভাল বুলি কৈছে, সময় ভাল বুলি কৈছে দুৰ্গা পূজা সময়ছোৱাত। লগতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু কিছু মূল্যৱান উপহাৰ পাব। ঘৰৰ বয়োজ্যেষ্ঠ লোকৰ পৰা আপুনি আশীৰ্বাদ পাব বুলি কৈছে দুৰ্গা পূজা সময়ছোৱাত, আৰু আপোনাক উপহাৰ দিব। সাৱধান হওক যে আপোনাৰ বিষয়ে বিশেষ কিবা এটা ৰাজহুৱা হ'ব পাৰে। আপোনাক সাৱধানে থাকিবলৈ কৈছে পূজা সময়ছোৱাত, নহ'লে আপোনাৰ বিষয়ে অন্য ব্যক্তিয়ে ৰাজহুৱা কথাবিলাক পাতিব পাৰে বুলি কৈছে। আপোনাৰ গোপন কথাবিলাক আনৰ সমস্যাৰ লগত জড়িত হোৱাৰ পৰিৱৰ্তে কেৱল নিজৰ কামৰ প্ৰতিহে গুৰুত্ব দিয়ক। আপোনাৰ এই সময়ছোৱাত নিজৰ কাম কৰিবলৈ কৈছে দুৰ্গা পূজা সময়ছোৱাত। অন্য ব্যক্তিৰ কাম আপোনাক কৰিবলৈ কোৱা নাই পূজা সময়ছোৱাত। আপোনাৰ নিজৰ কাম সময়মতে কৰিবলৈ কৈছে। মা দুৰ্গাই আপোনালোকৰ মনৰ আশা আপোনালোকে ভবামতে পূৰণ কৰিব বুলি কৈছে দুৰ্গা পূজা সময়ছোৱাত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। যিকোনো কথা গভীৰভাৱে জানিবলৈ হেঁপাহ থাকিব। আপোনাৰ যিকোনো কথা অন্য ব্যক্তিৰ পৰা জানিবলৈ হেঁপাহ থাকিব বুলি কৈছে দুৰ্গা পূজা সময়ছোৱাত। আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ ক্ৰমবৰ্ধমান মনোনিৱেশ
আপোনাৰ ব্যক্তিত্ব আৰু স্বভাৱত ইতিবাচক পৰিৱৰ্তন আনিছে। আপোনাৰ স্বভাৱক লৈ ইতিবাচক পৰিৱৰ্তন আনিব বুলি কৈছে। দুৰ্গা পূজা সময়ছোৱাত ইয়াৰ সমান্তৰালভাৱে ব্যক্তিগত আৰু পাৰিবাৰিক কাম কাজতো সঠিক সমন্বয় বজাই ৰখা হ'ব। ব্যক্তিগত কামত আৰু পাৰিবাৰিক কামত সঠিক সময় আপোনাক বজাই ৰাখিবলৈ কৈছে দুৰ্গা পূজা সময়ছোৱাত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আপোনাৰ অনুশাসিত আৰু পদ্ধতিগত ৰুটিনে আপোনাৰ কাম সম্পূৰ্ণ কৰাত সহায় কৰিব। আপুনি যি কাম কৰে সেই কাম আপোনাক সম্পূৰ্ণ কৰাত সহায় কৰিব বুলি কৈছে দুৰ্গা পূজা সময়ছোৱাত। আজি আপুনিও লগ পাব কিছুমান প্ৰভাৱশালী ব্যক্তিক দুৰ্গা পূজা সময়ছোৱাত লগ পাব পাৰে বুলি কৈছে। যদি স্থানান্তৰৰ সৈতে জড়িত কোনো পৰিকল্পনা আছে তেন্তে আজি ইয়াক কামলৈ ৰূপায়িত কৰিব পাৰি। স্থানান্তৰৰ সৈতে যদি আপুনি পৰিকল্পনা লৈ আছে দুৰ্গা পূজা সময়ছোৱাত কামলৈ আপুনি ৰূপান্তৰ কৰিব পাৰিব বুলি কৈছে। আপোনাৰ ভাল বুলি কৈছে। নিজৰ পৰিকল্পনাবোৰ কাৰ্যকৰী কৰা কথা চিন্তা কৰি বেছি সময় খৰচ নকৰিব। নিজৰ পৰিকল্পনা লৈ আপোনাক চিন্তা কৰিবলৈ কোৱা নাই। টকা পইচা আপোনাক ইমান খৰচ কৰিবলৈ কোৱা নাই। দুৰ্গা পূজা সময়ছোৱাত আপোনাক নিজৰ চিন্তা কৰিবলৈ কৈছে। এই সময়ছোৱাত দুৰ্গা মায়ে তোমালোকৰ মনৰ আশা তোমালোকে ভবা মতে পূৰণ কৰিব বুলি কৈছে দুৰ্গা পূজা সময়ছোৱাত। পুনৰ নতুন এটা ভিডিঅ'ত লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।